Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। নমস্কাৰ প্ৰিয় দৰ্শক, মই নিশিতা গোস্বামী আপোনালোক সকলোকে স্বাগতম জনাইছো DY365ৰ এই বিশেষ অনুষ্ঠান সিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ। আজি চাগে অকণ মোক বেলেগ দেখিছে নহয় জানো? কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? ধৰিব পাৰিছেই চাগে মই আজি যিযোৰ কাপোৰ পৰিধান কৰিছোঁ সেই কাপোৰযোৰ হৈছে দেউৰীসকলে পিন্ধা পৰম্পৰাগত সাজপাৰ। এখন গামোচা, এখন একদম বুকুলৈকে থকা মেখেলা, এখন কঁকাল বন্ধা বুলি কয় আৰু বাকী আমাৰ নিজৰ থলুৱা গহনা পিন্ধিছোঁ। খুব ভাল লাগিছে আজি মোৰ নিজৰে ভাল লাগিছে। মূৰত এখন গামোচা মাৰিছোঁ। বোৱাৰীসকলে হেনো এনেকৈ পিন্ধে। মই অৱশ্যে দেউৰী সাজপাৰ আজি পিন্ধা নাছিলোঁ, এই প্ৰথম পিন্ধিছোঁ, কিন্তু পিন্ধি মোৰ খুবেই আনন্দ হৈছোঁ। মোৰ খুব ভাল লাগিছে আজি। আচলতে মই ইয়াৰ আঁৰত এটা কাহিনী আছে আৰু সেই কাহিনীটো মই ক'ব বিচাৰিছোঁ। আমাৰ অনুষ্ঠানটোতো চলিয়েই আছে। এই অনুষ্ঠানটো চলি থকাৰ মাজতে কেতিয়াবা আমি ছ'চিয়েল মিডিয়া চাওঁ। সেই ছ'চিয়েল মিডিয়া চাওঁতে মই পুতুককৈ এটা মেছেজ পালোঁ আৰু তাতে খুব মৰম লগা এজনী ছোৱালী, তাই মোক মেছেজ কৰিছিল। তাই মোক লিখিছিল, বা মই তোমাৰ শ্ব'টো চাই আছোঁ, মোৰ খুব ভাল লাগিছে, মোৰো কিন্তু ৰন্ধা বঢ়াত বৰ আগ্ৰহ আৰু মই তোমাৰ শ্ব'টোলৈ আহিব বিচাৰিছোঁ। মই তাইৰ মেছেজটো খুলি চালোঁ আৰু খুলি চাই মই দেখিলোঁ তাই বৰ ধুনীয়াকৈ লিখিছে গোটেই কথাখিনি। মই ফোন নম্বৰ আমাৰ আদান প্ৰদান হ'ল, ফোন কৰিলোঁ। তেতিয়াহে মই গম পাইছোঁ যে তাই আচলতে এগৰাকী খুব মেধাৱী ছাত্ৰী। MA কৰি আছে, তাই MA বুলিয়ে ক'ব পাৰি, কৰি আছে MA। আৰু তাৰ উপৰিও তাই পৰম্পৰাগত ধেমাজিৰ যিহেতু তাই ছোৱালী, গতিকে পৰম্পৰাগত তাই দেউৰী ছোৱালী হয়, গতিকে পৰম্পৰাগত খাদ্যত তাই খুব ৰুচি আৰু খুব ভাল তাই বনায়ো আৰু আমাৰ যিবোৰ থলুৱা খাদ্য তাৰ ওপৰত অধ্যয়নো কৰি আছে। গতিকে এই গোটেই কথাখিনি জানি মোৰ খুবেই পচন্দ হ'ল, খুবেই ভাল লাগিলে। আৰু ঠিক তেনেদৰে আমাৰ শ্বুটিঙৰ আমাৰ পৰিচালিকা এনিশাৰ লগত আমি কথা পাতিলোঁ আৰু কথা পাতি আজি মোৰ পাকঘৰলৈ সেই মৰম লগা ছোৱালীজনীক মই আমন্ত্ৰণ জনাই আনিছোঁ। গতিকে প্ৰিয় দৰ্শক, খুব মৰমেৰে মই আদৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ উষাৰাণী দেউৰী। উষা, আহা। নমস্কাৰ। তাই হৈছে উষাৰাণী দেউৰী আৰু একদম সৰু ছোৱালী দেই। আৰু উষা আচলতে যদিও সৰু ছোৱালী, কিন্তু তাই চব ফালৰ পৰাই পাকৈত। এইকাৰণে কাৰণ পঢ়া শুনাও সুন্দৰকৈ কৰি আছে, বাইকো চলোৱা ন? বাইকো চলায়, ট্ৰেক্টৰো চলায় আৰু লগতে তাই নিজৰ ঠাইত তাই যিখিনি থলুৱা খাদ্য আছে তাৰ ওপৰত অধ্যয়ন কৰি আছে, তাৰ ওপৰত কিছুমান গৱেষণা কৰি আছে, বনাই ভাল পায় তাই আৰু খুব সুন্দৰ কাম কিছুমান কৰি আছে। গতিকে এইখিনি কথা জানি অতি ভাল লাগিছে এইকাৰণে, কাৰণ তুমি উষা বহুতো আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ কাৰণে এটা কি বুলি ক'ম, তুমি আমাৰ ল'ৰা ছোৱালীখিনিক তুমি নিশ্চয় এটা সুন্দৰ দিশ দেখুওৱাৰ বা দেখুৱাইছা আৰু সেই পথটো আমাৰ ল'ৰা ছোৱালীখিনি ল'ব পাৰিব। যে আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিও যে এনেকুৱা ধৰণৰ ভাল কাম কৰি আছে, সেইটো এটা ডাঙৰ উদাহৰণ দাঙি ধৰিছে উষাই। গতিকে উষা, তোমাক আজি পাই খুব আনন্দিত হৈছোঁ আৰু তাই খুব মৰম লগাকৈ মোৰ কাৰণে এযোৰ কাপোৰ লৈ আহিছে আৰু সেই কাপোৰযোৰ আজি পিন্ধি মই ভাবিলোঁ আমাৰ দৰ্শকসকলৰ আগত মই এনেকৈ ওলাম আৰু আজি এই গোটেই খণ্ডটি আমি দেউৰীসকলৰ, আমাৰ দেউৰী জ্যেষ্ঠসকল আৰু লগতে কণ ল'ৰা ছোৱালীখিনি, নৱপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে, সকলোকে আমি ডেডিকেট কৰিছোঁ আজি এই অনুষ্ঠানটি। হ'ব? আৰু মোৰো বহুত ভাল লাগিছে আপুনি যে মাতি পঠিয়ালে। মানে কেতিয়াও ভবা নাছিলোঁ যে মই টিভিত যে এনেকৈ শ্ব' কৰিব পাম, কিন্তু আজি আপোনাৰ সহযোগত আহিব পালোঁ, অতি আনন্দিত মই। আমাৰ খুব ভাল লাগিছে। আৰু আমি লগতে মই লৈ আহিছোঁ আমাৰ দেউৰী ট্ৰেডিশ্যনেল। মই সুধিব খুজিছোঁ যে প্ৰথম কথা, আজিতো তুমি একদম আমাক পিয়'ৰ একদম দেউৰী খাদ্য আমি বনাই দেখুৱাবা আৰু আমাক তুমি কৈছাও কি বনাবা। আমি কিছুমান অৱশ্যে শাক পাত আমি বিচাৰি নাপালোঁ, গতিকে তুমি ক'লা যে তুমিয়ে লৈ আহিবা। গতিকে তুমি আজি হাতত তোমাৰ এইখিনি কি আমাৰ দৰ্শকসকলক কোৱা। এয়া হৈছে মেচাঙি বুলি কয় আৰু এয়া শুকতি চুঙা মাছ। এনেকৈ চুঙাত শুকান মাছ আৰু কচু গুড়িকৈ খুন্দি এনেকৈ চুঙাত ষ্ট'ৰ কৰি ৰাখি থয়।
এতিয়া খুব ভাল হয় মানে যেতিয়া ইয়াত ৰখা হয় আমাৰ এইটো খাবলৈ টেষ্টটো হয় বেছি খুব ভাল হয় ন ভাল হয় আৰু তুমি মেচাঙিটো গুৱাহাটীত আচলতে পোৱা যায় নে নাযায় মই নাজানো কিন্তু যিসকলে জানে তেওঁলোকে নিজৰ ঘৰতে ৰুৱে হয় হয়নে গুৱাহাটীত মানে এনেই বজাৰত বিচাৰি নাপায় কিন্তু আমাৰ ঘৰতে ৰুই থোৱা আছে সেইকাৰণে আনিবলৈ সুবিধা হ'ল আৰু শুকতি তুমি কিমান দিনৰ পৰা এনেকৈ থৈ দিছা শুকতি আমাৰ এইটো এনেকৈ মাছটো শুকুৱাই আৰু কচুখিনি দুইখিনি মানে গুড়িকৈ খুন্দি এনেকৈ চুঙাত 6 মাহমান ৰাখিব লাগে তেতিয়া খাবলৈ বেছি ভাল হয় আৰু টেষ্টটো বেছি ভাল হয় আৰু ইয়াত ওপৰত নিমখৰ দি এনেকৈ লেয়াৰ এটা দিয়া হয় তেতিয়া মানে ইয়াৰ যিখিনি ভালকৈ মানে শুকাবলৈ আৰু বেছি সুবিধা হয় কিবা খুব ভাল লাগিছে জানা আৰু তোমাৰ এতিয়া কোৱাচোন আমাৰ এই জুহাল দেখি কেনেকুৱা লাগিছে মোৰ মানে আজি আপোনালোকৰ জুইশালখন দেখি ঘৰলৈ মনত পৰিছে কাৰণ গুৱাহাটীততো এনেকুৱা এখন জুইশাল মানে পাবলৈ টান আৰু এতিয়া আপোনালোকৰ ইয়াত আহি মানে এনেকুৱা এখন জুইশাল দেখি ঘৰলৈ মনত পৰিছে আৰু জুইত ৰন্ধাৰ টেষ্টটোতো বেলেগেই আৰু একদম খৰি জুইত ৰন্ধাৰ টেষ্টটো বেলেগ মানে সোৱাদ বেলেগ হয় তুমিতো ধেমাজিৰ ছোৱালী হয় গতিকে ধেমাজিত তোমাৰ ঘৰখনত আছে নেকি এনেকৈ চৌকা আছে আমাৰ দেউৰী মানুহৰতো এনেকুৱা ঠিপাই শালখন থাকিবই লাগিব ঠিপাই শালখন নাথাকিলে আমাৰ সকাম কেনেকৈ কৰা হয় আমাৰ পূজা পাতল সকাম কৰা হয় সকাম কৰাত মানে আমাৰ জুইতে সকলো বস্তু ৰন্ধা হয় এতিয়া মোৰ এতিয়া ধেমাজি যাওঁ লাগিছে যে ওলাব আপুনি মোৰ লগতে একদম আচলতে যোৱা হয় অনুষ্ঠান থাকিলে যাওঁ আৰু পিটিকে অনুষ্ঠানটো কৰি গুচি অহা হয় ৰাস কৰিবলৈ গৈছিলোঁ ধেমাজিলৈ জানা তাৰপিছত চিলাপথাৰো গৈছোঁ আমাৰ ধেমাজিৰ টাউনৰ ওচৰতে হয় হাইৱে কিনাৰতে আমাৰ হয় নেকি এবাৰ যাম একদম হা ঠিক আছে আহা তোমাক মই জুহালৰ ওচৰলৈ লৈ যাওঁ আৰু আজি কিন্তু তুমি যে এনেকৈ বনাবা তুমি যে আজি আমাক বনাই দেখুৱাবা হয় মইতো আৰু আপোনালোকৰ ইয়াত এখন গিচং বুলি কয় আমাৰ এখন দেখি মোৰ খুবেই ভাল লাগিছে কি বুলি কয় এখন গিচং বুলি কয় আৰু ইয়াতে আমাৰ মেইন মানে বুলি কওঁ আমি গিচং বুলি কওঁ কিন্তু এই মেইন শুকতি চুঙাটো মানে ইয়াতে আমাৰ গাঁৱত ঘৰত ৰখা হয় এখন দেখি খুব ভাল লাগিছে ভাবিলো তোমাৰ কাৰণে বনাই থৈছিলো ঘৰৰ টাইপে লাগিছে আজি কিন্তু এতিয়া বহি লওঁ ন অ'কে মই তোমাক সহায় কৰি দিম ময়ো শিকোঁ এতিয়া মেচাঙিটো ঘৰত আচ্ছা আৰু এটা কথা তোমাক মই ক'বলৈ পাহৰিলোঁ তুমি যেতিয়া আহিবা বুলি ক'লা আৰু আমিতো এনেকৈ আচলতে দেউৰী খোৱাটো আজি তুমি বনাই দেখুৱাবা মইতো এতিয়া অকলে খালে বেয়া হ'ব গতিকে মই ভাবিলোঁ তেতিয়া যে আমাৰ ছবি জগতৰ এগৰাকী খুব ভাল খুব জনপ্ৰিয় সংগীত শিল্পীক এবাৰ আমন্ত্ৰণ জনাম মোৰ পাকঘৰলৈ কাৰণ তেতিয়া মই ভাবিছোঁ আমি দুজনী একেলগে মিলি পেলাই তোমাৰ দেউৰী খোৱা খাম হ'ব গতিকে তোমাৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ মই থৈ দিছোঁ মেচাঙিখিনি থৈ লওঁ আৰু তোমাৰ কাৰণে মই এটা ছাৰপ্ৰাইজ এটা থৈ দিছোঁ গতিকে মই ছাৰপ্ৰাইজটো এতিয়া দেখুৱাই দিওঁ ঠিক আছে তুমি বহা 2 মিনিট হা আহা ৰূপা আহা উষা চোৱা কাক লৈ আহিছোঁ মই ৰূপা বা ভালে আছা আপোনাৰ ভাল ভালে আছো ভাল লাগিছেনে মনটো বহুত ভাল লাগিছে এবাৰ এনেই মই গান শুনি থাকোঁ ভিডিঅ' চাই থাকোঁ কিন্তু আজি লগ পাই বহুত আনন্দিত মই ধন্যবাদ আজি মানে মই মানে একদম টেষ্টি খাব পাম আৰু কেনেকুৱা লাগিছে আমাক দেখিবলৈ দুইজনীকে এনেকুৱা মৰম লাগিছে ইমান ধুনীয়া দেখিছে আচ্ছা তাইৰ কাৰণে আচলতে ছাৰপ্ৰাইজ কৰি থলোঁ তাইক যদি মই কৈ দিলোঁ হেঁতেন আগতে তাই তোমাকো ধুনীয়াকৈ তাই দেউৰী সাজপাৰ ধুনীয়াকৈ পিন্ধাই দিলে কৈ দিব লাগিছিল ন মই পিন্ধি আপুনি আহিব বুলি গম পোৱা হ'লে মই লৈ আহিলোহেঁতেন তাই বাৰু আচ্ছা এতিয়া কেনেকুৱা লাগিছে কেনেকুৱা ভালে মোৰ আইতালৈ মনত পৰি গ'ল চানমাৰীত তাৰমানে মোৰ মামাহঁতৰ ঘৰত আছিল মই সৰু আছিলোঁ 5-6 বছৰ বয়স তেনেকুৱাই আছিলোঁ কিন্তু তথাপিও অলপ ক'ৰবাত মনত আছে মোৰ আইতা এনেকুৱাকৈ মানে পাকঘৰটো একদম এনেকুৱাই আৰু আগৰ দিনত এই আলমাৰীটো থাকে মই প্ৰিয় দৰ্শক আমি পাহৰি থাকিলোঁ ইমান কথা পাতোঁ ন আমি প্ৰিয় দৰ্শক আজি আমাৰ মাজত আমি আমন্ত্ৰণ জনাই আছোঁ আমাৰ সকলোৰে মৰমৰ আপোনালোকৰ মৰমৰ ৰূপা কাশ্যপ ৰূপাৰ গান আপোনালোকে খুব আদৰি লৈ খুব মৰম দিয়ে কাৰণ তাইৰ প্ৰতিটো গানেই ছুপাৰহিট হয় ঠিক আছে এতিয়া আমি বহি যাওঁ ন ডাইৰেক্ট একদম পানী একদম পৰি আছে মই তোমাক আগতীয়াকৈ কিয় মাতিছোঁ কাৰণ মই বিচাৰিছোঁ তুমিও বহা আমি চাওঁ কেনেকৈ কাৰণ ইয়াতে শিকিবলৈও পাম ন গতিকে আমি চাওঁ আজি কেনেকৈ কি হয় খাবলৈও পাম চাবলৈও পাম আৰু মই তাকে ভাবি আৰু আচলতে এনেকুৱা খানাবোৰ শিকিবলৈ পটককৈ মানে দেখিবলৈ নাপাওঁৱে আমি লাইভ
তেনেকুৱাকৈ আজি দেখিবলৈ পাম আজি দেখিবলৈ পাম আৰু মোৰ জানা ৰূপা আমাৰ মানে মই যেতিয়াই মোৰ অতিথিসকলক এনেকৈ মাতো মানে ইয়ালৈ সকলোৱে আহি তুমি যেনেকৈ আজি প্ৰথমতে আহিয়ে ক'লাহি যে মোৰ একদম আইতাহঁতলৈ মনত পৰিছে মোৰ অতিথিসকলেও একেটা কথাই কৈছে যে মোৰ গাঁৱৰ ঘৰখনলৈ মনত পৰিছে আইতাহঁতলৈ মনত পৰিছে আচলতে আমাৰ অনুষ্ঠানটো কৰাৰ প্ৰচেষ্টাটোৱে সেয়াই যে আমি সেইটোৱে চেষ্টা কৰিছিলোঁ যাতে আমি আমাৰ দৰ্শকসকলক তোমালোকক যাতে আমি সেই ধুনীয়া ধুনীয়া স্মৃতিবোৰলৈ আকৌ ঘূৰাই নিব যাতে পাৰোঁ এইদৰে মানে তেজপাত এইদৰে আইতাই তাৰমানে এনেকুৱাকৈ থৈ দিয়ে তাৰমানে আৰু এইটো লাওটো আমাৰ ঘৰত আছে এনেকৈ আমি ৰাখি থওঁ ছেম আপুনি একেই ৰাখি থওঁ একদম ঘৰৰ মই জুইকুৰা জ্বলাই দিওঁ আজি উষাহে জানে আৰু কি কয় আৰু একেবাৰে তাই উস্তাদ আছে তাই দেখিবলৈ সৰু অকমানি ছোৱালী চব জানে তাই বাইকো চলাই তাই খোৱাও বনাই বাইক চলোৱা তুমি চলাওঁ ট্ৰেক্টৰ চলাই জাল মাৰো মই জাল মাৰি নিজে ঘৰত ৰেচিপি বনাওঁ পুখুৰীত নিজে জাল মাৰো কিন্তু তুমি ভাল কাম কৰিছা না এই তোমাৰ আজি এই খোৱাবোৰ মানে এতিয়া এনেকৈ যদি আমাৰ ৰাইজৰ সন্মুখলৈ আহে কাৰণ আমি বহুতে নাজানো এতিয়া আমি কিছুমান বস্তু তাকে নতুনকৈ শিকিবলৈ পাইছো আমি মেচাঙিটো আমি নাপাওঁৱেই ইয়াতে গতিকে এতিয়া আমি মানে গুৱাহাটীত পাবলৈ নাই বেলতলা বজাৰতো মই পাবলৈ নাই গতিকে যিসকলে জানে তেওঁলোকে ঘৰতে ৰুইছে মেচাঙি দি তাই খুব ভালকে গাহৰি বনায় গাহৰি মাংস আৰু দেউৰীত মেচাঙিটো প্ৰায় পূজা পাতলতো ইউজ হয় নহয় আমাৰ দহা বিয়া সকলোতে মানে গাহৰি মাংসৰ লগত বনোৱা হয় আচ্ছা এইটো ঘৰত তোমালোকৰ মানে ঘৰতে ইয়াৰে গছজোপা ঘৰত ৰুই থৈ দিয়া আছে ইয়াতে ৰোৱা আছে ৰুবলৈ জেগা নাই ক'তো আমাৰ ক'ত ৰুবলৈ জেগা থাকে মই যে এইবাৰ ফ্লেটৰ ওপৰত একদম মাটি উঠাই কিনি আনি লাও এডাল ৰুইছো চাওঁ মই ব্লগছো বনাইছো বাৰু ভালে কৰিছে লাওটো লাগিলে আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ অকণমান এডভাৰটাইজমেণ্টো কৰি দিওঁ আমাৰ ৰূপাৰটো এটা ইউটিউব চেনেল আছে সকলোৱে জানে গতিকে চাব আৰু এতিয়া নতুনকৈ ব্লগছ মানে শিকিছো বনাব আৰু তোমাৰ পৰা আৰু ভাল ভাল গান বিচাৰিম আমি জানা আহি আছে নতুন গানো আহি আছে একেবাৰে সোনকালে ৰাইজে পাব আৰু আমাৰ উষাৰো এটা ইউটিউব চেনেল আছে চাব সকলোৱে দেউৰী বুলি আছে তাই তেনেকুৱা ধৰণৰ থলুৱা খাদ্য কিছুমান তাই দেখুৱাই থাকে মই তোমাৰ পৰা শিকিলো এটা ব্লগছ মই বনাম ৰবা একদম ফোন কৰি শিকিম বা প্ৰথমতে আমি মেচাঙিখিনি বইল কৰি ল'ব লাগিব মই মেচাঙিখিনি তোমাৰ বইল কৰি তুমি চিন্তাই নকৰিবা আৰু একদম চব ৰেডি কৰি থোৱা আছে তুমি খালি বনালেই হ'ল এইখিনি দি দিওঁ এতিয়া এইখিনি বইল কৰি ল'ব লাগিব প্ৰথমে গোটেইখিনি ইমানখিনিমান দিওঁ আৰু বইল কৰাৰ পিছত এতিয়া সৰু সৰুকৈ কাটি ল'ম আৰু ঠিক আছে বইলটো হৈ লওক মই তোমাক হেতা এখন দিছোঁ পটককৈ বইল হয় ন শাক পাতবিলাক 5 মিনিটমান বইল হ'লে হৈ যাব টেঙা লাগে ন টেঙা নহয় বা মানে নৰ্মেল চব্জি নিচিনাই হয় খাবলৈ কিন্তু এইটো বিশেষকৈ গাহৰি মাংসৰ লগতহে ভাল লাগে হয় নেকি বেলেগকৈ ইমান ভাল নালাগিব ইয়াতে এতিয়া বা গাহৰি মাংসখিনিও দি দিয়ক লগতে ইয়াতে দি দিওঁ দি দিয়ক আচ্ছা গাহৰি বইল মানে গাহৰিখিনিও বইল হৈ যাব ন ঢাকনিখন দি দিওঁ আৰু কৰিবলৈ কিবা আছে নেকি মোক কোৱা আৰু এই পিঁয়াজখিনি কাটি পেলাওঁ ন আমি পিঁয়াজখিনি কাটি লওঁ হিতিৰ বজা দিমাকো বাজিব খোজে বুকু মিচিক হাঁহিতি মাৰি নথবি মোৰ চকুতে চকু তোকে দেখি সপোনতে ৰাতি আবুল তাবুল বকু তোৰ প্ৰেমৰে জীয়া ভৰলিত সাঁতুৰি মই খালো হাবু ডুবু তোৰ লগতে জোৰা পাতো মই তোৰ হ'বলৈ খোজো প্ৰেমৰ পৃথিৱীতে হ'ল লেলা মজনু লেলা মজনু প্ৰেমৰ পৃথিৱীতে হ'ল লেলা মজনু লেলা মজনু ভাল লাগে মোৰ ৰূপা গান গোটেইকেইটাই ভাল লাগে আৰু এই আমাৰ ভাৰ্গৱৰ লগত কৰা গানটোও বৰ ভাল হৈছিলে ন চিকুটি গান এইটো যে বা কিছু হিট হৈছিলে ন এইটো খুব টিকটকৰ সময় আছিল যেতিয়া টিকটকত তাৰমানে হায়েষ্ট আৰু মানে মানুহে কৰিছে আৰু ৰাইজৰ মৰম এটা খুন্দুনা লাগিছে মই এতিয়া খুন্দুনাটো আদা আৰু নহৰু গৰম নেকি বাৰু নাই আৰু
এটা কি জানে এবাৰ আচলতে এইটো মেচাঙি আৰু গাহৰিৰ ৰেচিপিটো লোহাৰ কেৰাহীত বেছি টেষ্টি হয় সেইকাৰণে মই লোহাৰ কেৰাহী থৈ দিছো তোমাৰ কাৰণে এইটো মানে মোৰ মানে ভাল লাগিছে আহি খানা খুব দেখিছো টেষ্টি হয় মই আহি তেলটো কম লাগে হয় তেলটো কম লাগে মই আহি দেখিছো বা নিশ্চিতা বাৰ লোহাৰ কেৰাহী ৰেডি কৰি থৈছে মই তেতিয়া দেখি তাই কাৰণে থৈ দিছো মই লোহাৰ কেৰাহী তেতিয়া দেখি গম পাইছো যে আজি নিশ্চয় ৰেচিপিটো ভাল হ'ব খাবলৈ এতিয়া মই ৰান্ধো আৰু কেনেকুৱা পাই চাওঁ আপোনালোকে আমাৰ দৰ্শকসকলে নিশ্চয় চাই আছে কেনেকে বনাইছে সকলে চাই আছে তো ময়ো কাম কৰি আছো দেই একদম ৰূপাই পুৰা কাম কৰি আছে উচা একদম বইল কৰি আছে আৰু মই কথা কৈ আছো গতিকে দৰ্শকসকলে পুৰা দেখি আছে মেচাঙিৰ লগত এতিয়া একদম বঢ়িয়াকে গাহৰি মাংস বইল হৈ আছে একদম আমাৰ মোৰতো মানে কেৰাহীখন দেখি মানে ভাবিছো আৰু আজিৰ ৰেচিপিটো নিশ্চয় ভাল হ'ব একদম তুমি আহিছা ভাল নহব একদম ভাল হ'ব মইতো আচৰিত পাইছো ট্ৰেক্টৰ চলাই চব কৰে তাই সাংঘাতিক দেই এইটো হ'ব লাগে তাৰমানে ইনস্পিৰেশ্যন দেই আৰু আটাইতকৈ ডাঙৰ কথা মানে নৱ প্ৰজন্মৰ কাৰণে এইটো এটা ডাঙৰ এটা ইনস্পিৰেশ্যন সঁচাকৈ ইনস্পিৰেশ্যন পঢ়া শুনাও মানে ইমান তাই কিমান ধুনীয়া উদাহৰণ দাঙি ধৰিছে নহয় সেইটোৱে না আমাৰ ল'ৰা ছোৱালীখিনিয়ে কিমান ভাল ভাল কাম কৰিব পাৰে ন নিয়মতে আৰু আজিকালি নিশ্চিততা কিন্তু এটা কথা আৰু কি জানা ৰূপা তাই আজি যে মই মূৰত মাৰ গামোচাখন যে নিজ হাতেৰে বোলে বৈছে হয়নে হয় এতিয়া লকডাউনৰ সময়ত কাৰণ পৰীক্ষাবোৰ গোটেইবোৰ মানে বন্ধ হৈ গ'ল পৰীক্ষা চৰীক্ষা নথকাত ঘৰত গৈ ধেমাজি গৈ নিজে বৈছো লকডাউনৰ সময়ত বিৰাট ধুনীয়া বৈছা দেই ফুলবোৰ মই নিজে তুলিছো নিজেও মানে জানো নাজানা বস্তু কি আছে আৰু নজনা বুলি তেনেকৈ মানে যিখিনি আৰু আমাৰ দেউৰী সমাজত যিখিনি চলি থাকে কাম কাজ যেনে ৰোৱা তোলা বোৱা কটা এইবিলাক সকলো পাৰোঁ মোকো এখন বনাই দিবা তুমি হ'ব নিশ্চয় বনাই দিম বা এই সুযোগতে বোলো এটা লাভ তাই এমএও কৰি আছে তাই এমএ অলৰেডি কৰিলে আকৌ তাই এমএ কৰি আছে ডাবল এমএ কৰিছে বৰ সাতখনি দি ছোৱালীজনী একদম সঁচাকৈ ভাল লাগে জানা এনেকে বিয়া পাতি নিব তাৰ কপালখনৰ মেচাঙিয়াৰ গাহৰি বনাই মানে পুৰা খুৱাব একদম গিৰেকক একদম গম পাইছো আৰু মেচাঙিয়াৰ গাহৰিয়ে খুৱাব আৰু ন আৰু ইফালে এই হৈ গৈছে নাই শুকতি এইফালে এইটো নিজে কৰা হয় ঘৰত এইটো কি বস্তু আকৌ এইটো শুকতি বুলি কয় আমাৰ এইটো ইয়াত শুকান মাছ আৰু কচু যে আমি যে খাওঁ পাত কচু শুকান মাছ আৰু পাত কচুখিনি শুকুৱাই পেলাই মানে গুড়িকে খুন্দি ইয়াতে ষ্ট'ৰ কৰি থোৱা হয় কিমান দিনৰ কাৰণে 6 মাহমান থ'লে বেছি ভাল হয় মানে এনেকৈ জুই ধোঁৱাটো মানে ইয়াত যেতিয়া পায় মানে এতিয়া জল্দি শুকায় আৰু টেষ্টটো বেছি ভাল হয় মানে ইয়াতে কেঁচা মাছ নহয় শুকান মাছে থ'ব লাগিব শুকান মাছখিনি আৰু কচু গুড়িকে খুন্দি ইয়াতে ভৰাই থোৱা হয় শুকাই লৈ কচুখিনি নুশুকালেও হয় মানে কচুখিনি সৰু সৰুকৈ কাটি ভালকৈ ধুই কাটি আৰু মাছখিনি ভালকৈ ধুই শুকুৱাই লৈ গুড়িকৈ মানে খুন্দি ইয়াতে ষ্ট'ৰ কৰি থৈ দিব লাগে আচ্ছা আমাৰ গাহৰিখিনি একদম বইল হৈ গৈছে এতিয়া ইয়াৰ পাছত তেল লাগিব ইয়াৰ পাছত এতিয়া তেল লাগিব আৰু আদা নহৰু পিঁয়াজ জলকীয়া আদা নহৰু তাই পিঁয়াজ হৈ গৈছে আদা নহৰু আৰু লাগে আৰু অলপ খুন্দিলে হ'ল ৰাখলি হ'লে হ'ল আৰু মই তোমাক থ'বলৈ এইটোতে থৈ দিয়া উলিয়াই লওঁ জুইটো বেছি হৈছে হাতত জুইটো কমাই দিওঁ এইটো মই আঁতৰাই দিওঁ ৰ'বা জুইখিনি একেবাৰে বহুত ধুনীয়াকৈ জ্বলিছে দেই ঠাণ্ডা দিনত বেছি ভাল হ'ল হয় অলপ ঠাণ্ডা হ'লে এতিয়া উপায় নাই আৰু ঘাম উলিয়াই কৰিব লগা হৈছে ঠাণ্ডা পৰিবলৈ সময় আছে সেই পিছে উঠাই দিম বাৰু এইটোতো ভিডিঅ' কৰা নাই চাগে আগতে তাৰমানে আমি কি কৰিছোঁ আইতাহঁতে এনেকৈ ভাত বনাই থাকে আৰু আলু এটা লওঁ এইটো পৰি গ'ল ৰ'বা দেই নতুন আলু থাকে নহয় আলু লওঁ জুইত দি দিওঁ সেইটো কাম আমিয়ে কৰিছো সেইদিনাখন সুদীপ যে তোমাৰ গান জেগাই সুদীপ আহিছে এই বনাই আছে হেৰি ছাগলী মাংস বনাই আছে কৈছে পটককৈ মই বেঙেনা এটা দেখিছোঁ দি দিওঁনে বাৰু আলু এটা দেখিছোঁ দি দিওঁনে বাৰু দি তেনেকৈ সোমাই দিলোঁ সোমাই পেলাই সেইটোকে পিটিকা কৰি খাইছোঁ কেনেকুৱা সোৱাদ হৈছে একো নাই মই এইটো আছে নহয় এইখনে মই পেলাই দিম তুমি আৰু যদি তোমাক হেৰি লাগে কি কয় তোমাক জ্বলা যদি বেছি খায় বেছিকৈ দিব পাৰে যদি জ্বলা নাখায় তেতিয়া দুটা এটা দিলে হ'ল মই জ্বলা খাওঁ তেতিয়াহ'লে বেছিকৈ দিলে একো নহয় একো নাই তাকেই তেতিয়া আৰু হেৰি সাজু হয়
একেবাৰে মানে সাজ পোছাক কিনি মেলি ৰিহাৰ্চেলৰ কাৰণে সাজু হোৱাৰ পিছত যেতিয়া কপককে আৰু অনুষ্ঠান বাতিল কৰি দিয়া হয় খুব দুখ লাগে সেইকাৰণে এতিয়া অনুষ্ঠান এখন এতিয়াও আহিছেও যদি ভয় এটা লাগি আছে কোন থাৰ্ড ৱেভ যদি আহি যায় আকৌ যদি বন্ধ হৈ যায় আকৌ বন্ধ হৈ যায় বৰ জ্বালা হ'লগৈ দেই কৰোনা আমাৰ শিল্পীখিনিৰ ওপৰত বহুত বেছি প্ৰভাৱ পৰিছে একদম বাপৰে সঁচাকে আৰু তোমালোকে কিন্তু গান যে বনাই আছে কেনেকে বনাই থাকিব ন এতিয়া সেইটোও হয় আৰু লগতে ৰাইজৰ ইমান মৰম আৰু বিচাৰি থাকে কৈ থাকে ফেন্স আমিয়ে বিচাৰি থাকো চোন কি নতুন গান কি আহিব এতিয়া তেনেকুৱা স্থলত তাৰমানে কি বেয়াও লাগে তেনেকুৱা সৰু সুৰাকে আৰম্ভ কৰিছো আৰু ভালে কৰিছা কামখিনি আৰম্ভ কৰিছো বহুত দিনৰ মূৰত একদম চৌকাৰ একদম ভাল লাগিছে না আৰু ধোৱা খাইছা খুব ন তুমি আৰু আগতে হাইতাহঁতৰ ওচৰত বহি লৈ কিনে হেৰিটো যে চুঙা এইটো যে ফুকাই দিয়ে যে এইটো কি বুলি কয় এইটো তোমাৰ হেৰি বুলি কয় চুঙা বুলিয়ে কয় চুঙা বুলিয়ে কয় নহয় সেইটোৱে ফুকাই যে জুইটো যে ওলাই যে খুব ভাল লাগিছে চুঙা বুলি কওঁ আমি চুঙাটো আছিলে আমাৰ এটা চুঙা এটা কিন্তু কলৈ বা গ'ল এইটো বিচাৰি নাপাওঁ নহয় আৰু আমাৰ জুই জ্বলোৱা আমি চব উস্তাদনি আছোৱেই খুৱাই একদম ভাত জ্বলাই দিওঁ আজিকালি চুঙাৰ দৰকাৰেই নাই চুঙাৰ দৰকাৰেই নাই আমাক আৰু লাগিব নি পিঁয়াজ আৰু নালাগে হৈ যাব ইয়াৰ লগতে বায়ে থেতেলিয়াই থোৱা জলকীয়াকেইটাও দি দিব লাগিব অন্য মছলা একো দিব একো নকৰোঁ আদা নহৰু পিঁয়াজ আৰু জলকীয়া তেজপাত এখন দুখন দিলেই হ'ল এইটো ভাল ডিছ এটা শিকিলো দেই মই বনাম এবাৰ গৈ মছলা বেলতলা বজাৰখনত কিন্তু পাই কিন্তু দেই বা বেলতলা বজাৰ পাই আৰু কি জানা পামহি বজাৰতো পায় মই কিন্তু বেলতলা বজাৰত বহুত কিবা কিবি মানে আনে নহয় পাহাৰীয়া নগাবোৰ আহে বেলতলা বজাৰতো ভাল পায় ভাল আৰু তুমি এইফালে পামহি নহয় আৰু এই গড়চুকৰ যিখন বজাৰ সেইখনতো ভাল পায় কিন্তু দেই এতিয়া কি লাগিব তোমাক আৰু নিমখটো লোৱা এইটো আমি সিস্টাৰ মছলা গোটেই মছলাখিনি ব্যৱহাৰ কৰিছো ৰূপা যিহেতু আমাৰ অনুষ্ঠানটো সিস্টাৰ মছলা আগবঢ়াইছে হেৰি উষা কৰিছে নাই মই কৰিছোঁ মই সিস্টাৰ মছলা দি মানে চিকেন যিকোনো হওক ঘৰত বনাই থাকোঁ খুব ভাল হয় খাবলৈ ভাল হয় মই তেনেহ'লে এইবাৰ ইউজ কৰিম একদম ব্যৱহাৰ কৰি চাবা কাৰণ ইয়াৰ গোন্ধটো খুব ভাল আৰু খুব ধুনীয়াকৈ বনাইছে মছলাখিনি মানে অকণমান দিলেই ৰংটো আহে এই সিস্টাৰ মছলাৰ হালধি আৰু অলপ হালধি ইমানকণমান দিলেই হ'ল তাৰপিছত শুকান জলকীয়া যিটো গুড়িৰ সেইটো একদম ইমানমান দিলেই হয় হৈ যাব আদা নহৰু পিঁয়াজখিনি ভালদৰে ভাজ খাই মানে আমি মেচাংখিনি কাটি লওঁ সৰু সৰুকৈ গাহৰি মাংসখিনি এতিয়া দিবানে মাংসখিনি অলপ ভাজি লওঁ তাৰপিছত মেচাংখিনি দি দিম ঢাকনিখন ওলাই ল'ব চোৱাচোন সেইখিনি হ'বনে হ'ব আৰু সৰুকৈ কৰিব লাগিব নেকি নালাগে বা অলপ গলি থাকিলে ভালে হয় খাবলৈ মেচাংখিনি এতিয়া দিবা নে পাছত দিবা মেচাংখিনি অলপ পাছত দিম মাংসখিনি 5 মিনিটমান ভালদৰে ভাজি ল'ম তাৰপিছতে ৰূপা আৰু কি মানে কিহত আৰু হেৰি ব্যস্ত ইণ্টাৰেষ্টটো কিহত মোৰ মানে গানৰ বাহিৰেও বেলেগ কি কৰি ভাল পোৱা গানৰ বাহিৰে মই খানা চানা বনাই ভাল পাওঁ মই ভাল পাওঁ জানা খানা বনাই ভাল লাগে কিন্তু যোগান অলপ ধৰি দিবলৈ লাগে মোৰ চাৰ্ভেণ্টজনী অলপ যোগান ধৰি দিয়ে তেতিয়া ধুনীয়াকৈ যোগানখিনি ধৰি দিয়ে এজন থাকিলে ভাল লাগে কথা পাতি কোনোবা এগৰাকী লাগিব কথা পাতি খানা বনাই থাকিব ভাল লাগে আৰু মাংসখিনি আমাৰ ভালদৰে ভজা হৈ গৈছে বঢ়িয়া এতিয়া কি ধুনীয়া চাইখিনি দিব লাগিব এনেকৈ দি দিওঁ এনেই কিন্তু হেৰিটো লাই পাতেৰেও নবনাই জানো লাই পাতেৰেও ভাল বনাই ন সেইটোৰ টেষ্টটো বেলেগ আৰু বেলেগ হ'ব অকণমান মেচাংগি টেষ্টটো বেলেগ হয় ন মই খোৱা নাই কিন্তু আজিলৈকে মই লাই পাতে দি খাইছিলোঁ ময়ো খোৱা নাই মই লাই পাত দি খাইছোঁ মই মেচাংগি দি খোৱা নাই মই কি ধুনীয়া হ'ব দেখিবলৈ কি ধুনীয়া লাগিছে
আমাৰ এইটো গাহৰি মাংস আৰু মেচাঙি আমাৰ দেউৰীৰ মেইন ৰেচিপি হয় যিকোনো দহা বিয়াত আমাৰ বনোৱা হয় এইটো বনোৱা হয় ন কিন্তু এটা কথা হেৰি লাগিছে ন আচলতে জলকীয়া হেৰিত লাগিছে হয় কিন্তু এটা কথা তোমালোকৰ ধেমাজি ফালে চিলাপথাৰ ফালে বৰ ভাল গাহৰি পোৱা যায় কিন্তু হয় ভাল লোকেল হয় আৰু টেষ্টটো গুৱাহাটীৰ গাহৰিৰ লগত টেষ্টটো নিমিলে মানে তাৰ টেষ্টটো বেলেগ হয় একদম বেলেগ জানা কিন্তু সেইটোৱে আমাৰ আকৌ আমি বিহুৱে আমি তেতিয়া খাবলৈ পাওঁ যে মই ৰাস কৰিবলৈ গৈছিলো ধেমাজিলৈ তাৰপিছত মই চিলাপথাৰ গৈছিলো চিলাপথাৰত মই যিজন দাদাৰ ঘৰত আছিলো দাদা বৌয়ে মানে একদম হেৰি এই সৰিয়হৰ শাক দি গাহৰি বনাই থৈ দিয়ে ৰাতিপুৱা 8টাতো মাৰি থৈ দিম ব্ৰেকফাষ্ট গাহৰি আৰু ভাত তোমালোকৰ আচাৰো বনাই থৈ ন হয় আচাৰো বনাই থয় আচাৰটো বনাই থয় মই আমাৰ হেৰি অনুষ্ঠানৰ নখোৱাত গৈছিলো ৰাজীৱ দা তাতে আছিল তাতে নখোৱা প্ৰগ্ৰাম আছিল যেতিয়া তাতে যাওঁতে তেতিয়া মানে কিছু খাইছো দেই তাতে মানে অকল গাহৰি বুলি নহয় মানে বিভিন্ন ধৰণৰ খানা বনাইছিল কিন্তু দেই হাঁহৰ মাংসৰ পৰা লৈ মানে হাঁহৰে কিবা আমাৰ বাকি কোমোৰা বনাইছিল কিন্তু এটা বস্তু জানা ৰূপা মোৰ এতিয়া এই পাকঘৰত কিন্তু আজি এনেকৈ মেচাঙি দি পেলাই দেউৰী আজি যিটো থলুৱা খাদ্য বনাইছে মানে এই বাকীকেইটা খণ্ডটো যিসকল মানে খাদ্য বিশেষজ্ঞসকল আহিছিলে বা অতিথিসকল আহিছিলে তেওঁলোকেও কিন্তু একদম সুকীয়া তেওঁলোকৰ বস্তু বনাইছিলে কিন্তু জানা কিমান খাদ্য শিকিলা কিমান শিকিছো জানা মানে মই এতিয়া নিশ্চিতাৰ বাৰ ঘৰত গৈ একদম এতিয়া মোৰ মানে লোভ লাগিছে মানে জুহাল কাৰণ মোৰ মানে ইষ্টা মোৰ জুহালখন নাই মোৰ চৌকা নাই মোৰ আইতাহঁতৰ ঘৰত আছে বাৰু এতিয়াও আছে কিন্তু মানে তাত গৈয়ে লগে লগে কেৰাহী উঠাম তাৰমানে এই বইল ছাগলী মাংস তেল নিদিয়াকৈ মুৰ্গী মাংস এই কিবা শাকৰ ভাজি মানে বিভিন্ন একদম এতিয়া মই মোৰ এতিয়া কথাটো আছে এতিয়া পুৰা সাপোজ আমি এতিয়া পুৰা চাটনি এটা বনাইছো বোলে বেঙেনা পুৰা বনালো বা হেৰি পুৰা এই বেঙেনাটো বিলাহীটো যেতিয়া মই গেছত উঠাই দিম সেই সোৱাদটো নাহেটো জানো নাই নাহে সেইটো হয় আমি ইয়াতে জুইত যেতিয়া আমি খৰিত ভৰাই দিওঁ যিটো অলপ পানী লাগিছিল পানী দিওঁ অলপ পানী উখান কিন্তু একদম হেৰিটো মানে বেষ্ট আইডিয়া একদম তোমাৰ ঠিক আছে সময়ত তুমি পানীখিনি বিচাৰিছা আৰু অকণ দিওঁ মতে বস্তুবিলাক দিলে খাবলৈ বেছি টেষ্ট হয় চব লাগি গ'লে আকৌ টেষ্টটো বেলেগ হৈ যায় ন চাই থাকিব লাগিব আৰু অকণ দিওঁ নেকি আৰু অকণমান দি দিয়ক হৈ যাব এতিয়া ভালদৰে উতলাই আহিবলৈ দিম আৰু তোমাক এতিয়া তুমি মেইন বা ইয়াত নিমখৰ টেষ্টটো যেতিয়া নিমখৰ টেষ্টটো ভাল হয় তেতিয়াহে মানে ৰেচিপিটো বেছি খাবলৈ ভাল হয় মেইন নিমখৰ টেষ্ট সোৱাদ অনুসৰি নিমখ আৰু কম নিমখ কমি গ'লে টেষ্টটো নাথাকে আৰু এটা কথা এতিয়া তুমিতো মোক আৰু এটা ৰেচিপি বনাই দেখুৱাম বুলি কৈছিলা হয় কোনটো বনাবা এতিয়া তুমি আজি মই শুকতি মাছৰ লগত বেঙেনা বিলাহী পুৰি পেলাই পিটিকা কৰিম আচ্ছা ঠিক সেইটো আমাৰ মানে এতিয়া আঘোণৰ দিন পথাৰত বেছিকৈ খোৱা হয় তেতিয়াহ'লে মই তোমাক বেঙেনা বিলাহীখিনি ৰেডি কৰি দিওঁ দি দিয়ক তুমি শুকতিটো নমাই দিওঁ এখন কলপাত লাগিব কলপাত আছে এইটো শুকতিটো মানে এইটো মানে এই শুকতিটো কিমান দিনৰলৈ মানে কিমান দিনৰ হয় এইটো আমাৰ 6-7 মাহ মান হৈ গৈছে 6-7 মাহ মান হৈ গ'ল এতিয়া চাম ৰ'বাচোন কেনেকুৱা ওলাই ভিতৰখনৰ পৰা কিবা ওলাই এতিয়া পাতটো আমি অলপ নাফাটিবৰ কাৰণে এনেকুৱাকে পাতটো নাফাটে তাৰমানে অলপ কোমল হৈ যায় ন কোমল হৈ যায় আৰু নাফাটে নহ'লে একদম কচকচীয়া পাতত দিয়া মাছটো তেনেকৈ বনালে ভাল আমি এতিয়া অকণমান গেছতে যদি গৰম কৰি লওঁ ময়ো তেনেকৈ গেছত গৰম কৰি পেলাই তেনেকৈ বনাওঁ এনেকুৱাকৈ ফালি দিলে হয় আৰু এয়া হৈছে আমাৰ শুকতি সেয়া আমাৰ শুকতি এইটো কিমান দিন থৈ দিছা এইটো 6-7 মাহ হৈ মাছ শুকান মাছ 6-7 মাহ হৈ গৈছে দেই কচু আৰু শুকান মাছৰ গুড়ি এতিয়া ইয়াত পাতত দি ল'ম গোন্ধটো আহিছে কচু আৰু শুকান মাছৰ গুড়ি আৰু এইটো এতিয়া এইকণমান দিলে হৈ যায় ন হৈ যাব অলপ দিলে কেইজনমান মানে খাব পাৰিব ইয়াত বা এনেই জাষ্ট গোন্ধৰণে চাটনিৰ কাৰণে অলপ মই ঘৰত লৈ যাব পাৰিম তাৰমানে দি পঠিয়াব একো নাই একদম ধুনীয়াকৈ আৰু ঘৰতো বান্ধি মেলি লৈ গৈছো বোলে ইয়াতে বা অলপ পানী লাগিব আমাক আচ্ছা পানী
বেছি নালাগে হ'ব জাষ্ট তিতিলে হৈ গ'ল আচ্ছা এইখিনি কি কৰিম এইখিনি এতিয়া ৰছীয়ে বান্ধি লওঁ এই জুই হ'লে কিমান কি যে বনাই খাব পাৰি ন একদম মানে চৌকা হ'লে গেছত বনাবলৈ মন নাযায় আৰু এতিয়া এইটো জুইত দি সেই সোৱাদটোও নাহে সেই সোৱাদটো নাহে আচলতে মাৰি দিব এইটো হৈছে আৰু ন লাহে লাহে হৈছে আৰু এতিয়া আমি নিমখটো চাম এইটো কাটি দিব তাৰপৰা লাগিব নিমখ আৰু অলপ লাগিব চাই দিবা হা বেছি নহয় অলপ আচ্ছা তোমাৰ এতিয়া শুকতিৰ কাৰণে তুমি কি কৈছিলা মোক বেঙেনা আৰু বিলাহী এটা লাগিব বিলাহী এটা বেঙেনা বেঙেনা কেইটাল বেঙেনা এটা দিলে হ'ব আৰু বিলাহী এটা পিঁয়াজ পিঁয়াজ লাগিব মই নিজে কাটি ল'ম আচ্ছা ঠিক এটা হ'লে হ'ব না পিঁয়াজ হৈ যাব পিঁয়াজ আৰু জলকীয়া আদা ইয়াতে আছে মই কাটি ল'ম এইটো খুন্দিব লাগিব নেকি খুন্দিব নালাগে মই কাটি ল'ম ঠিক আছে মই আনি দিওঁ পিটিকা হ'ব তাৰমানে পিটিকা হ'ব বাইদেউ মানে এইটো নতুন মই এইটো প্ৰথমবাৰ খাম মই শুকতি খোৱা নাই এইটো লাগি যালে দিগদাৰ হৈ যাব অকণ পানী দি দিম নালাগে হৈ গ'ল বা সিজি গ'ল একদম সিজিছে মই তোমাক এইকেইটা দিছোঁ ৰ'বা মই এইটো অকণমান ধুই আনো মই তোমাক এইখিনি ৰেডি কৰি দিওঁ এইখিনি শুকতি হয় আচ্ছা এইটো জোল নহয় ন জোল নহয় বা এইটো ফ্ৰাই ড্ৰাইকৈ ভাল লাগে বেছি ঠিক আছে এতিয়া মই তোমাক এই বাতিটো দিলোঁ তুমি ধুনীয়াকৈ ইয়াতে উলিয়াই দিয়া কালাৰটোতে খাওঁ ধুনীয়া হৈছে ন আমি এইবোৰ আচলতে একদম উজনি নামনিলৈ গ'লেহে খাবলৈ পাওঁ হয়টোৱে গুৱাহাটীত থাকিলে খাবলৈ নাপাওঁ আৰু তাত মানুহৰ মৰমবোৰ একদম মানে পৰিষ্কাৰ পৰিচ্ছন্ন বুলি ক'ব পাৰি ন ইমান মানুহে মৰম কৰে সেইফালে মানে উজনি নামনি তেনেকুৱা জেগালৈ গ'লে তাৰমানে কি বেলেগ নহ'লেও পেট ভৰাই একদম ঠেচি ঠেচি খুৱাব ইমান মৰম কৰে একদম মানে পিঁয়াজ এইখিনি হ'লে হৈ যাব হ'ব পিঁয়াজ বেছি দিব নালাগে অলপ দিলে মানে বেছিকৈ যদি পিটিকা কৰিব বিচাৰে তেতিয়া বেছিকৈ পিঁয়াজ এইখিনিৰ কাৰণে এইখিনিয়ে হৈ যাব তেনেহ'লে এই বেঙেনাটো দি দিব লাগিছিল নেকি সিজিব আকৌ বেঙেনাটো জুইত দিব লাগিব এইখিনি মই থৈ আহোঁ হা আৰু কেৰাহীখন মই এইখিনি মই কাটো দিয়া তুমি বেঙেনাখিনি হাত দিয়া কেৰাহীখন তোমাক লাগিব নহয় কেৰাহীখন নালাগে বা কেৰাহী নালাগে তেতিয়াহ'লে মই এতিয়া পানী অকণমান কাঢ়ি ঢালি দিছোঁ জলকীয়াটো অলপ চাটনি যিটো জলকীয়াটো সৰহকৈ দিওঁ ইয়াত অলপ বেঙেনাটো অলপ ফুটা কৰি ল'বা সিজে ন সিজাৰ ভিতৰৰ পিনি কি ধুনীয়াকৈ সিজে ফুটা কৰি ল'লে বোলো তেল অকণ লগাই ল'ব নেকি এতিয়া অলপ তেল লগাই লওঁ তেতিয়া বাকলিটো গুচাবলৈ সুবিধা হ'ব জুইটো লাগিব জুইটো অলপ দিওঁ আৰু বাইদেউ অলপ তেল সানি লওঁ বৰ জানে দেই ছোৱালীজনীয়ে এদিন ৰূপাই মই যাম ধেমাজিলৈ তুমি ট্ৰেক্টৰত উঠিবা মই বাইকত উঠিম হ'বনে একেবাৰে দেই তাই আমাক গোটেই ধেমাজি ঘূৰাব চিঞৰ ঘূৰাম এইবাৰতো চাগে ৰূপাৰ প্ৰগ্ৰাম আছিলে চাগে ধেমাজি ঢকুৱা বনা এয়া কেইবাটা জেগাতো আছিল এইবাৰ মানে যোৱাবাৰ মানে বুকিং হৈছিল মই যেতিয়া ঘূৰি আহিছোঁ মই লখিমপুৰৰ পৰা ঘূৰি আহিছোঁ প্ৰগ্ৰামে আছিলে আচ্ছা, তাৰ আচ্ছা। দুদিনৰ পাছতে লকডাউন হৈ গৈছে আৰু হেৰি আছে নেকি মানে হেৰি কৰিবলৈ মানে আদাটো দিছা ন আদাও দিবা ন আদা আদা দিছোঁ। নহৰু দিব লাগিব নালাগে বা নালাগে ন জুইটো আকৌ লাগিব নেকি বেঙেনা পৰিলে আকৌ জুইটো কিয় নুমাই যায় জানো বেঙেনা পৰিলে জুই নুমাই ন আৰু বিৰাট ধোঁৱা হয় ধোঁৱা হয় খুব ধোঁৱা হয় বেঙেনা পৰি
আৰু এটা কথা নহয় বেঙেনা সোনকালে পোৰাও হয় কিন্তু পটককে পোৰা হয় কিন্তু বিৰাট ধোঁৱা হৈ যায় আমাৰ ৰাইজৰ চাগে মুখৰ পানী একদম আমাৰ চাগে টপটপাই দৰ্শকসকলে পৰিছে। দেখি আছে কি ধুনীয়াকৈ তাই বনাইছে আৰু যিসকলে পাৰে বনাব মানে আজিৰ খণ্ডটো আপোনালোকে উপভোগ কৰি নিশ্চয় ভাল পাইছে কাৰণ একদম থলুৱাভাৱে ঘৰুৱাকৈ তাই বৰ ধুনীয়াকৈ বনাইছে তোমালোকৰ হা বেঙেনা এইফালে ভালকৈ সিজানো এইটো এইফালে সিজি গৈছে এইফালে সিজিছে তোমাৰ বাতি এটা লাগিব ন আৰু জুই কি হয় মানে চৌকাত বনালে কিন্তু বহুত সোনকালেও হয় কিন্তু তাপটো যে বিশ্বাস কৰা আলুটো যে পিটিককে সিজে পুতুককে সিজে আৰু জুইত পৰিলে ইয়াৰ টেষ্টটো বেলেগ হয় টেষ্টটো হয়ে আৰু তাৰ লগতে হেৰি মানে জুইত মানে সোনকালে হয় তাপটো খুব বেছি নহয় গেছতকে সোনকালে হয় কিন্তু চিকুটি গানটো কোনে লিখিছিলে ৰূপা চিন্ময় কৌশিক আৰু জয় নিৰ্বাণ আচ্ছা সেইটো বৰ পপুলাৰ হৈছে ৰাইজে খুব ধুনীয়াকৈ অভিনয় কেতিয়াবা কোনোবা চিনেমা বা সেইটো অভিনয় মই মোৰ বহুতে তেনেকুৱাকৈ কৈছিল আৰু দেই অভিনয় কৰিব লাগে ৰূপাৰ অভিনয় খুব ধুনীয়া হয় বুলি কয় ৰাইজে কয় মই ইণ্টাৰেষ্টেড আছিলোঁ কিন্তু গানটোৰ প্ৰতি মোৰ ইমান বেছি দুৰ্বলতা মই তাৰমানে দুটা জেগাত যেন সময়টো 100% দিব নোৱাৰিম চ' সেইটো কাৰণে মই মানে অভিনয় মোৰ নিজৰ গানকেইটাতে কৰিছোঁ আৰু হয় গান মানে যিটো বস্তু তুমি একদম দেহে ভাল পোৱা এটা বস্তু তুমি সেই বস্তুটো তুমি ওলাই আহিবলৈ বৰ অসুবিধা হয় মই অভিনয় কৰিব খুব ভাল পাওঁ দেই বৰ বেছি ভাল পাওঁ মই কিন্তু হেৰি আৰু তাৰমানে কি ফাৰ্ষ্ট মোৰ হেৰিটো ছিংগিং ফাৰ্ষ্ট লাভটো হ'ল ছিংগিং গানটো আমাৰো নহয় এতিয়া আমি অভিনয় কৰি থাকোঁ আমি মানে সেই এটা এখন পৃথিৱী ন অভিনয় সেই তাৰ পৰা ওলাই আহিবলৈ বৰ কষ্ট হয় তাতে থাকি ভাল লাগে আৰু হেৰি নহয় মানে বস্তুটো কেনেকুৱা হৈ যায় প্ৰফেশ্যন যদিও হৈ যায় আমাৰ কিন্তু তথাপিতো কেতিয়াবা এনেকুৱা হয় যে কিবা এটা শান্তি লাগে নিজৰ কাম বনত ব্যস্ত হৈ থাকিবলৈ কেতিয়াও বৰ নহয় জানানে মই কেতিয়াও বৰ নহওঁ মই গান গাই থাকিব পাৰিলে মঞ্চত সেই মানুহখিনি আমাৰ অনুৰাগীখিনি লগ পাওঁ সেই মৰম কণ্ঠৰ ৰূপা বা এটা আৰু এটা গান ভাল লাগিছে ফটো তুলি লোৱা সেই বস্তুটো যে সেই মৰমখিনি ৰাইজৰ এইবাৰ আহক আৰু দেই সেই দিনটো একদম মানে খুব মিছ কৰিছোঁ সেই দিনটো মানে এইখিনি যে এই চুঙাটোত যে আছে কিমান দিন খাব পাৰি শুকতিটো এনেও বেছি খোৱা নহয় অলপ দিলেই হৈ যায় আপুনি 2-3 বছৰলৈকে খাব পাৰে কি কোৱা 2-3 বছৰ বেয়া নহয় ধোৱা চাঙত দি থ'লে হৈ গ'ল আচ্ছা মানে অলপ ওলাই ল'লে চাটনি কৰি এনেকৈ খাব পাৰি ন আপুনি ভাজিও খাব পাৰে পিঁয়াজ আদা নহৰু অলপ তেল দি ভাজিও খাব পাৰে এনেই কিন্তু পাতত দি খালে টেষ্টটো বেছি ভাল হয় ইয়াতে সোৱাদ অনুসৰি নিমখ দিব লাগিব ন হৈ গৈছে হাতে পিটিকি দিলে বেছি ভাল বেটাৰ হ'ব ন গৰম হৈ থকাৰ কাৰণে হেতা ব্যৱহাৰ কৰিছোঁ এনেই হাতেদি পিটিকিলে বেছি টেষ্টটো পোৱা যায় নিমখ দিলা নাই নিমখ দিয়া নাই নিমখ দিয়ে কিনে দি হাতে পিটিকি দিওঁ নেকি হাতে পিটিকিলে নহয় গৰম হৈ আছে কাৰণে হ'ব পাৰে এনেকৈ হ'লেও হৈ যাব এইটো আঁতৰাই দিওঁ ৰ'বা মোৰ মুখৰ পানী পৰিছে হয় ন দেখি একেবাৰে মুখৰ পানী পৰিছে গোন্ধটো ইমান ধুনীয়া গোন্ধ দিওঁ দিয়ক সোৱাদ অনুসৰি দিলে হৈ গ'ল এতিয়া সোৱাদ অনুসৰিয়ে মই নাজানো নিমখটো দিবলৈ চব বনাব জানো নিমখটো মানে মোৰ ইমান হ'ব আৰু কি দিম আৰু ইয়াত একো দিব নালাগে ধনিয়া আছে ধনিয়া মই চাওঁ ৰ'বা ধনিয়া পাত আৰু ভাল লাগে আচ্ছা তুমি ধনিয়া বুলি কৈছিলা নহয় ধনিয়া আনিছোঁ ৰ'বা মই এতিয়া ধুই দিওঁ ৰ'বা হা অকণমান বায়ে নিচিতা বায়েতো ঘৰত গৈও ৰান্ধিব লাগে ইয়াতেও আহি ৰান্ধি থাকিবলগীয়া হৈছে মই খানাই বনাই আছোঁ মই পোৱালি খোৱাটো মই বনাওঁ অলপ এনেকৈ কাটি
দি দিব আৰু এই ৰেচিপিটো আমাৰ পথাৰত বেছিকৈ খোৱা হয় এতিয়া ধান দাওঁতে আঘোণত মানে ৰাতিপুৱাটো চবে খৰধৰকৈ গুচি যায় এইটো ইজি প্ৰচেছ বিলাহী আৰু বেঙেনা এই সময় ভাত লৈ লোৱা মায়ে পুৰা এক্সপ্ৰেছন দিছে একদম জলকীয়া এটা মাৰি তাৰপাছত কোনে পায় আৰু এইখন বৰ ধুনীয়া হৈছে ন মই টেবুলত থৈ দিওঁ হা সকলোৰে ভোক লাগিছে ফাইনেলি আমি খাবলৈ পাম আৰু একদম আমাৰ একদম টেবুল ৰেডি হৈ আছে ব'লা এতিয়া আমি তালৈকে যাম তাতে কথা পাতি খাওঁগৈ মহাকেইটাও মই লৈ যাওঁ এইকেইটা লৈ চাব লাগিব মই লৈ যাম ব'লা বহা এতিয়া বহা কি ধুনীয়া আছে ন? বৰ ধুনীয়া হৈছে দেই এক মিনিট ৰ'বা হা মই আহি আছোঁ ৰূপা তুমি আজি ইমান সময় খৰচ কৰি আমাৰ ইয়ালৈ আহিলা আৰু ব্যস্ততাপূৰ্ণ জীৱন ব্যস্ত হৈ আছা তথাপিও তাৰ মাজত সময় দিলা তাৰ কাৰণে আমাৰ মোৰ পাকঘৰৰ পৰিয়ালবৰ্গ আৰু লগতে যিহেতু চিষ্টাৰ মছলাই কৰিছে অনুষ্ঠানটো চিষ্টাৰ মছলা তৰফৰ পৰা এটি সৰু উপহাৰ তোমালৈ চিষ্টাৰ মছলা ব্যৱহাৰ কৰিবা একদম খুব ভাল জানা সেইকাৰণে কৈছোঁ একদমেই কৰিবা মছলা ব্যৱহাৰ কৰিবা আৰু মই তোমাৰ লগে লগে থাকিম থেংক ইউ চিষ্টাৰ মছালা আৰু উষা তুমিও আজি এনেকৈ আহিলা আৰু আমাক সকলোকে ইমান অনুপ্ৰেৰণা যোগাইছা ইমান ভাল ভাল কাম কৰি আছা কৰি যোৱা তুমি যিটো কামত নিজৰ মন প্ৰাণ তুমি সঁপি দিছা গৱেষণা কৰি আছা এই গোটেইখিনিৰ ওপৰত তুমি অধ্যয়ন কৰি আছা সেই কামখিনি কৰি যোৱা খুব ভাল হ'ব ভৱিষ্যতৰ দিনবোৰ তোমাৰ কাৰণে যাতে খুব ভাল হয় আশা কৰিছোঁ পঢ়া শুনাটো সমানে চলাই যোৱা ট্ৰেক্টৰো চলোৱা বাইকো চলোৱা কাম কৰা আৰু যিমান পাৰা আগবাঢ়ি যোৱা আমি তাকে আশা কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা এটি সৰু উপহাৰ তোমালৈ থেংক ইউ ছ' মাছ একদম বহা আৰু এতিয়া আমি খাবলৈ এনেকৈ ফটো এটা লৈ ল'ব লাগিছে নাই ঠিক আছে আমি ল'ম একদম ল'ম ফটো ল'ম ভিডিঅ' ল'ম চব ল'ম কিন্তু তাৰ আগতে আমাৰ দৰ্শকসকল আমাৰ লগত বহুত দেৰি পৰা চাই প্ৰায় এঘণ্টা হৈ গ'ল নাপায় কিন্তু দৰ্শকে চাই আছে আমি এনেকৈ খাই আছোঁ আমাৰ নহয় আমি আজি যে বনাই দেখুৱালোঁ আমাৰ দৰ্শকসকলেও বনাব এতিয়া আচ্ছা আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব এবাৰ বনাই চাব ভাল পাব অৱশ্যে হয় গুৱাহাটীত কেতিয়াবা মাছাঙি পাবলৈ অকণমান অসুবিধা হয় তথাপিও যিসকলে জানেতো তেওঁলোকে বনাব পাৰিবই আৰু নহ'লে আমাৰ পাকঘৰলৈ গুচি আহিব একদম আমি বঢ়িয়াকৈ খুৱাই দিম আৰু এইখিনিকে কৈ আজি আমাৰ অনুষ্ঠানটো আপোনালোকে চালে ভাল পাইছে বুলি আশা কৰিছোঁ নাই আচলতে আমি ধৰিয়ে লৈছোঁ ভাল পাইছে বুলি কাৰণ আমি ইমান মেছেজেছ ফোন কলছ আমি পাই আছোঁ আপোনালোকৰ পৰা আৰু তাৰ উদাহৰণ হৈছে এয়া উষা হয়নে কাৰণ সঁচাকৈ ক'বলৈ গ'লে উষাৰ পটককৈ মেছেজ চাই থাকোঁতে হঠাতে মেছেজত মই এনেই দেখিলোঁ যে মোৰ অনুষ্ঠানটো তাই খুব হেৰিকৈ কৰিছে মই খুলি দিলোঁ খুলি পেলাই আমি কথোপকথন আমাৰ আৰম্ভ হ'ল ফোন নম্বৰ আমি ইটো ইজনী সিজনীক দিলোঁ দি পেলাই আজি উষা এনেকৈ আহি আচলতে উষা আমাৰ দৰ্শক হয় আমাক ভাল পায় আৰু তাই খাই ভাল পায় খোৱা বনাই ভাল পায় আমি গম পালোঁ খুৱাই ভাল পায় বেলেগক আৰু গতিকে আমি সেই ভাগ্যকণ ময়ো পালোঁ তোমাৰ হাতৰ খানা খাবলৈ উষাক আমি এনেকৈ মোৰ পাকঘৰলৈ আমন্ত্ৰণ জনাই আনিলোঁ আজি ইমান ধুনীয়াকৈ বনালে এনেদৰে আপোনালোকৰ মাজৰ পৰাও এতিয়া সকলোকে আমি যিসকলৰ ইণ্টাৰেষ্ট আছে তেওঁলোকক আমি ইয়ালৈ আমন্ত্ৰণ জনাম নিশ্চয় জনাম বিশেষ সময় আৰু নলওঁ আপোনালোকৰ পৰা ভালে থাকক কুশলে থাকক আৰু আমাৰ অনুষ্ঠানটো চাই থাকিব DY365 এই বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ আৰু এতিয়া আমি খাওঁ ন একদম আৰম্ভ কৰি দিওঁ গৃহিণীৰ খোলত গোন্ধে মলে মলাই